নমস্কাৰ বন্ধুসকল, আজি হৈছে শনিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ ঘটনা সম্পূৰ্ণ পৰিকল্পিত। ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। এই ষড়যন্ত্ৰত জড়িত আছিল অমৃতপ্ৰভা মহন্তও। ষড়যন্ত্ৰত অভিযুক্ত হোৱাৰ বাবে নাকচ কৰা হৈছিল জামিন আবেদন। অসৎ উদ্দেশ্যৰে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ অপচেষ্টা চলাইছিল বিত্তীয় খেলিমেলিত অভিযুক্ত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। জুবিন গাৰ্গে ধন জমা ৰখাৰ পিছতো কিয় জনোৱা নাছিল পৰিয়ালক? ধন আত্মসাতৰ বাবে মনে মনে আছিল দুই অভিযুক্ত। 13 ফেব্ৰুৱাৰীত হ'ব পৰৱৰ্তী শুনানি। বিশ্বাসঘাতকভাৱে জুবিন গাৰ্গক হত্যা কৰা হ'ল, সেয়েহে আদালতে নাকচ কৰিছে 3 অভিযুক্তৰ জামিন। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ বৃহৎ মন্তব্য। আন এক খবৰলৈ আগবাঢ়িছোঁ। কিশোৰৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰত বাধা আৰোপৰ চিন্তা কৰ্ণাটক চৰকাৰৰ। কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গে কয় যে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ডিজিটেল ডিটক্স প্ৰগ্ৰেমৰ পৰিকল্পনা কৰাৰ উপৰি এই সন্দৰ্ভত চৰকাৰে ইতিমধ্যে পৰামৰ্শ আৰম্ভ কৰিছে। কৰ্ণাটক চৰকাৰে অষ্ট্ৰেলিয়া আৰু ফিনলেণ্ডৰ দৰে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI আৰু ছ'চিয়েল মিডিয়াৰ দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে। কৰ্ণাটক তথ্য প্ৰযুক্তি আৰু যুৱ প্ৰযুক্তি IT এণ্ড BT মন্ত্ৰী প্ৰিয়ংক খাৰ্গে শুকুৰবাৰে বিধানসভাত কয় যে যুৱক-যুৱতীসকলৰ ছ'চিয়েল মিডিয়াৰ সৈতে সংস্পৰ্শ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে AI আৰু ছ'চিয়েল মিডিয়াৰ দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰাৰ বাবে কিছু ব্যৱস্থা অনাৰ গুৰুত্বপূৰ্ণ সহকাৰে চিন্তা কৰিছে। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে খবৰসমূহ আপুনি দৈনিক পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্তকৈ ধন লৈছে নেকি? প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা। আৰু সেয়েহে আপুনিও চাই লওক আপোনাৰ জিলাখনত কিমান দাম হৈছে। বজালীত হৈছে 895 টকা, বাক্সাত হৈছে 910 টকা, বৰপেটাত 895 টকা, বিশ্বনাথত 918.50 পইচাৰ, বঙাইগাঁৱত 887 টকা, কাছাৰত 988.50 পইচাৰ, চৰাইদেউত 868.50 পইচাৰ, চিৰাঙত 887 টকা, দৰঙত 910 টকা, ধেমাজিত 918.50 পইচাৰ, ধুবুৰীত 903.50 পইচাৰ, ডিব্ৰুগড়ত 852 টকা, ডিমা হাছাওত 1011.50 পইচাৰ, পশ্চিম কাৰ্বি আংলঙত 925 টকা, ওদালগুৰিত 918.50 পইচাৰ, তিনিচুকীয়াত 852.50 পইচাৰ, শোণিতপুৰত 918.50 পইচাৰ, শিৱসাগৰত 860.50 পইচাৰ, দক্ষিণ শালমৰাত 903.50 পইচাৰ, নলবাৰীত 910.50 পইচাৰ, নগাঁৱত 925 টকা, মাজুলীত 869.50 পইচাৰ, লখিমপুৰত 918.50 পইচাৰ, শ্ৰীভূমিত 987.50 পইচাৰ, মৰিগাঁৱত 912.50 পইচাৰ, কাৰ্বি আংলঙত 875 টকা, কামৰূপ মেট্ৰত 902 টকা, যোৰহাটত 868.50 পইচাৰ, হোজাইত 925 টকা আৰু হাইলাকান্দিত 996 টকা, গুৱাহাটীত 902 টকা। পৰৱৰ্তী আন এক খবৰলৈ আগবাঢ়িছোঁ। শুল্ক অবিহনে বিদেশলৈ ৰপ্তানি হ'ব অসমৰ চাহ, ডিব্ৰুগড়ৰ ভূমিৰ পৰা কি ক'লে অমিত শ্বাহে। বিভিন্ন কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু লগতে বিশাল জনতাক সম্বোধন কৰে। শুক্ৰবাৰ 30 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ লগতে মুলুক-গাঁৱৰ বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। ডিব্ৰুগড় খনিকৰ খেলপথাৰত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি শ্বাহে
1700 কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰে। হাজাৰ হাজাৰ জনতাক সম্বোধন কৰি শ্বাহে কয় যে এই ডিব্ৰুগড়ৰ ভূমিৰ পৰা বিশ্বত অসমৰ চাহৰ সুগন্ধি বিয়পি পৰে। ডিব্ৰুগড়তে ভাৰতক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছে। আৰু এই সময়ছোৱাতে তেওঁ মা কামাখ্যা, শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱক স্মৰণো কৰে। অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ বাবেও ডিব্ৰুগড়বাসীক অভিনন্দন জনায় শ্বাহে। তেওঁ আৰু কয়, ইয়াৰ নদীবোৰ আমাৰ মাতৃৰ দৰে। বানপানী ৰোধৰ উপায় বিচাৰি উলিয়াম, এয়া আমি প্ৰতিশ্ৰুতি দিছো। দুগ্ধ উদ্যোগ ঠন ধৰি উঠিব, বৃহৎ পুখুৰী নিৰ্মাণ কৰা হ'ব। ডাঙৰ জলাশয় নিৰ্মাণৰ দ্বাৰা বান ৰোধৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ লোৱা হৈছে। এই জলাশয়বোৰে বান ৰোধৰ লগতে জলক্ৰিয়াতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।